ৰাজ্যৰ ৰেচন কাৰ্ডৰ পৰা আহিছে বিগ ব্ৰেকিং নিউজ। যদি আপুনি শেহতীয়াভাৱে ৰেচন কাৰ্ডৰ KYCত ফিংগাৰ দিব পৰা নাই তেনেহ'লে আপোনাৰ নাম বাতিল হ'ব ৰেচন কাৰ্ডৰ পৰা। এই মুহূৰ্তলৈকে ৰাজ্যৰ বহু লোকে দিব পৰা নাই ৰেচন কাৰ্ডত ফিংগাৰ, তেনেহ'লে কি হ'ব তেওঁলোকৰ? হাতত মাত্ৰ আছে ৩-৪ দিন, ইয়াৰ ভিতৰতে আপুনি পাব সমাধান। হয়, ৰাজ্য চৰকাৰৰ ফালৰ পৰা শেহতীয়াভাৱে এটা মোবাইল নম্বৰ মুকলি কৰিছে, দুটাকৈ মোবাইল নম্বৰ মুকলি কৰিছে, য'ত কল কৰি আপুনি আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব। অৰ্থাৎ কল কৰিলে আপুনি পাব সমাধান। যদি আপুনি ফিংগাৰ দিওঁতে ৰেচনৰ দোকানীগৰাকীয়ে আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে অথবা তেওঁলোকৰ ব্যৱহাৰৰ কাৰণে আপুনি ফিংগাৰ দিব পৰা নাই, তেনেহ'লে ফোন নম্বৰত মাত্ৰ কল কৰি তেওঁলোকৰ বিৰুদ্ধে কমপ্লেইন কৰক। লগে লগে একশ্যন ল'ব ৰাজ্য চৰকাৰৰ ফালৰ পৰা। এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ আপডেট, কিয়নো হাতত কেৱল মাত্ৰ ৩-৪ দিন। হয়, এই ৩-৪ দিনৰ ভিতৰত অৰ্থাৎ ১ তাৰিখৰ পূৰ্বেই সমাধান কৰিব লাগিব আপোনাৰ সমস্যা। কিয় আপুনি ৰেচন কাৰ্ডত ফিংগাৰ দিব পৰা নাই? ৰেচন দোকানীয়ে আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে নেকি? ৰেচনৰ দোকানীয়ে মানি চলিব লাগিব বহু নিয়ম। হয়, ৰাজ্যৰ ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ কাৰণে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। বৰ্তমান মোবাইল স্ক্ৰীণত শ্ব' কৰি থকা দুটাকৈ মোবাইল নম্বৰলৈ মন কৰিব। ৰাজ্য চৰকাৰৰ ফালৰ পৰা শেহতীয়াভাৱে মুকলি কৰিছে এই দুটাকৈ নম্বৰ। যদি আপুনি ফিংগাৰ দিব পৰা নাই, কোনো কাৰণত ফিংগাৰ দিব পৰা নাই অথবা ৰেচন দোকানী আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে, তেনেহ'লে এই দুটা নম্বৰত যিকোনো এটা নম্বৰত ফোন কৰি আপুনি অভিযোগ কৰক। লগে লগে একশ্যন ল'ব ৰাজ্য চৰকাৰৰ ফালৰ পৰা। ১ তাৰিখৰ পূৰ্বে আপোনাৰ এই কামটো কৰিব লাগিব। মোবাইল নম্বৰ দুটা ক্ৰমে হৈছে 180034536111 আৰু হৈছে 1967। এই মুহূৰ্তত ৰাজ্যৰ ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ কাৰণে বিগ ব্ৰেকিং নিউজ, কিয়নো ১ তাৰিখৰ পূৰ্বেই আপোনাৰ এই কামটো কৰিব লাগিব। যদি আপুনি ৰেচন কাৰ্ডৰ KYCত বৰ্তমানলৈকে ফিংগাৰ দিব পৰা নাই, তেনেহ'লে আপোনাৰ ফিংগাৰ নিদিয়াৰ কাৰণটো অথবা ৰেচন দোকানীয়ে আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে নেকি অথবা বেয়া কথা কৈছে নেকি, সম্পূৰ্ণ বিস্তাৰিতভাৱে আপুনি এই দুটা যিকোনো এটা নম্বৰত ফোন কৰি কমপ্লেইন কৰিব পাৰিব। হাতত আছে মাত্ৰ কেইটামান দিন, অৰ্থাৎ ১ তাৰিখৰ পূৰ্বেই এই কামটো কৰিব লাগিব। লগতে এই ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক, যাতে আপোনাৰ বন্ধুবৰ্গ অৱগত হ'ব পাৰে যে যদি ৰেচন কাৰ্ডত ফিংগাৰ দিব পৰা নাই, তেনেহ'লে ৰাজ্যৰ এই দুটা নম্বৰত যিকোনো এটা নম্বৰত ফোন কৰি আপুনি কমপ্লেইন কৰিব পাৰিব।